Hello everyone. So I have come up with a new class and today's topic is modality. So in my last class I said modality means the mood of the speaker. Mane speaker jonor montu. In a simple way speaker jonor montu. Aru bostubur এনালিটিক্যালি বুজিবলৈ ট্রাই কৰিবা কাৰণ এই কনসেপ্টটো অকমান ক্রিটিক্যাল ঠিক আছে সো ইংলিশত কেটা টেন্স আছে হাউ মেনি টাইপ অফ টেন্স আর देयर इन इंग्लिश 3 नो इंग्लिश हैव ओनली 2 टेंस दैट इज पास्ट एंड प्रेजेंट কনজুগেশন টেবল চিনি পোৱা এখন টেবল আছিল আমাৰ গ্ৰামাৰ বুকত যত তিনটা কলম থাকে যত ভার্ব খিনি লিখা থাকে ওপৰৰ হেডিংটোত লিখা থাকে পাস্ট প্ৰেজেন্ট পাস্ট পাৰ্টিসিপল হয়নে কিল 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 মনত পৰিছে यस তাত পাস্ট পাৰ্টিসিপল কিয় থাকে তাত তো ফিউচাৰ থাকিব লাগিছিল যদি তিনটা টেন্স আছে ইংলিশত ৰাইট ফার্স্ট ইনস্টেন্স Second instance, যদি ইংলিশত ফিউচার টেন্স আছে তেন্তে হি তার ফর্মটো কিয় নেদেখায় ইন দ্য সেন্স লেটস টেক আ ভার্ব ইট এটো প্রেজেন্টত হৈ গল পাস্টত কি হ'ব ইট ফিউচারত কি হ'ব will eat হয় না তিনটা ফর্ম তো দেখাইছে রাইট ওয়েট আ মিনিট দিস ইজ ইন ইংলিশ ইফ ইউ সি দা সেম ইন এসএমএস কি হবে খাও আই ইট খালু আই এট খাম রাইট ফিউচারত কি কম আমি খাম এ খা তিনটা আছে না ইয়াত মেইন ভার্ব আছে প্রেজেন্ট টেন্স মার্কার পাস্ট টেন্স মার্কার ফিউচার টেন্স মার্কার ইয়াত ইট এই গুটেটো হৈছে প্রেজেন্ট টেন্সত হয়নে ইয়াত প্রেজেন্ট টেন্সৰ মার্কার বেলেগকে নাই এট গুটেটো হৈছে পাস্ট টেন্সৰ মার্কার বেলেগকে নাই এ ইটটো আৰু এ ইটটো একে নহয় জানো রাইট তার মানে প্রেজেন্ট টেন্সটো ইয়াত ইউজ করা হইছে কি এটাৰ লগত উইল এটাৰ লগত ইংলিশৰ ফিউচার টেন্স বেলেগকে নাই কি কৰে এটা সিনট্যাকটিক স্ট্র্যাটেজি ইউজ কৰে টু শো দা ফিউচার টেন্স তো মাত্ৰ দেখায় মরফোলজিক্যালি ফিউচার টেন্স ইংলিশত নাই ইংলিশত ফিউচার টেন্স সিনট্যাকটিক স্ট্র্যাটেজি এটাৰ থ্ৰুহে দেখুৱা হয় ঠিক আছে Now coming to that strategy. That strategy is called modality. That strategy of showing the future tense is called modality. A video to logot মই আৰু এটা ভিডিও লিংক কৰি দিম তলফালে ডেসক্ৰিপশনত হেতু চাবা দ্যাট ইজ অন ভার্বস অন ইংলিশ তাত মডেল ভার্ব কি হয় লিখা পোৱা আছে ইয়াত মই জাস্ট সিম্পল কে কৈ থৈ দিও মডেল ভার্ব দোজ ভার্ব which shows modality মডেল ভার্ব কি হয় যোনকিটা ভার্বে মুড দেখায় বা মডালিটি দেখায় যেনেকে will would shall should and the rest you can get in that video ঠিক আছে so will would shall should হেখিনিয়ে মডালিটি দেখায় আমি তাৰ মাজৰে will টো লৈ চাম ঠিক আছে যেহেতু एग्जांपल টো মই will এৰে দিছিলো আমি will টো কে লৈছো তো মুড মানে কি আমাৰ মন হয়নে আমাৰ মনটো
আৰু আমাৰ মনটোৱে আমাৰ কোনটো একশ্যনক ইম্পেক্ট কৰিব পাৰে এবাৰ ভাবি চোৱা আমাৰ মন যোৱা নোযোৱাই আমাৰ কোনটো একশ্যনক ইম্পেক্ট কৰিব পাৰে পাষ্টত কৰি অহাটো আমি যদি পাষ্টত কিবা এটা কাম কৰিলো তাৰ পিছত হে কামটো কৰিবলৈ মন নাই যোৱা আমি তথাপিও হে কামটো নকৰাকে থাকিব নোৱাৰো অলৰেডি কৰি দিলো হয় না প্ৰেজেন্টত কাম এটা কৰি আছো বা কামটো প্ৰেজেন্টত মাত্ৰ শেষ কৰিছো মানে পাৰফেক্ট টেন্সটোৰ কথা কৈছো মই প্ৰেজেন্ট পাৰফেক্ট হৈছে যেনেবা আমি কামটো মাত্ৰ কৰি শেষ কৰিছো আৰু আমাৰ মনটো যোৱা নাই কামটো কৰিবলৈ আমি অল্টাৰ কৰিব পাৰিম নি নোৱাৰো আমাৰ মন যোৱা বা নোযোৱাই কোনটো একশ্যনক ইম্পেক্ট পেলাব আমি ভৱিষ্যতে কৰিবলগীয়া কামটো ৰাইট আমি আগলে যোনটো কৰিবলৈ আছে দ্যাট মিন্স দ্য ফিউচাৰ টেন্স মানে টু বি ডাইৰেক্ট এনাফ আমি আমাৰ মনটো ফিউচাৰৰ বস্তুৰ কাৰণেহে ইউজ কৰোঁ আমাৰ মনটো যদি আমি একশ্যনৰ পাৰ্সপেক্টিভৰ পৰা চাওঁ যদি আমি ভাৰ্বৰ পাৰ্সপেক্টিভৰ পৰা চাওঁ বা কাম কৰা বা ক্ৰিয়া এটাৰ পাৰ্সপেক্টিভৰ পৰা চাওঁ আমি আমাৰ মনটো অকল ফিউচাৰৰ কাৰণেহে ইউজ কৰোঁ ফিউচাৰত কৰিবলগীয়া কামখিনিকহে আমাৰ মনটোৱে ইম্পেক্ট পেলাব পাৰে তাৰ মানে whether I will do the work or I will not do the work হেতু আমাৰ মনটোৱে ডিসাইড কৰিব আৰু আমাৰ মনটো দেখাব পৰা ভাৰ্বটো কি will অকল টু নহয় মডাল ভাৰ্ব আৰু আছে মই ইয়াত willৰ এক্সাম্পল লৈছো কাৰণে will লৈ কৈছো হে ভাৰ্বটো কি হৈছে will তাৰ মানে যেতিয়া আমি will ইউজ কৰো আমি কি কৰিছো আমাৰ মনটো ভৱিষ্যতত গৈছে নে নাই ভৱিষ্যতত কিবা এটা কাম আমি কৰিম নে নাই হেতু দেখাবলৈ বিচাৰিছো আৰু হেতু দেখুৱাৰ লগে লগে আমি কি কৰিলো will ইউজ কৰাৰ লগে লগে আমি ফিউচাৰ টেন্সটো দেখুৱা হল যদি will এ আমাৰ মনটো দেখাই আছে যদি will ভাৰ্বটো ইউজ কৰি আমাৰ মনটো ভাবখিনি আমি প্ৰকাশ কৰিছো তাৰ মানে তাৰ লগত যদি আমি এটা ভাৰ্ব এটাচ কৰি দিও মানে হে ভাৰ্বটো আমি হে কামটো আমি ফিউচাৰত কৰিবলৈ মন গৈছে নাই হেতু কৈছো তাৰ মানে হে ভাৰ্বটো আমি ফিউচাৰত দেখাইছো so this is the strategy which English use to show the future tense এটা ভাৰ্ব লৈছে তাৰ প্ৰেটেৰাইট ফৰ্মত প্ৰেটেৰাইট কি হয় নেক্সট ভিডিঅত গম পাবা ঠিক আছে এটা ভাৰ্ব লৈছে প্ৰেটেৰাইট ফৰ্মত আৰু লগত এটা মডাল ভাৰ্ব লৈছে যোনটোৱে আমাৰ মনটো দেখায় মনটো দেখুৱা মানে ফিউচাৰৰ ইমপ্লিকেশন কৰিছে ফিউচাৰ ইমপ্লিকেশন কৰা মানে ফিউচাৰত টেন্সটো দেখুৱা হৈছে ৰাইট ফিউচাৰ ইমপ্লিকেশন কৰা মানে মই যদি কওঁ মই কামটো কাইলে কৰিম তাৰ মানে মই হে ভাৰ্বটো কাইলে কৰিম মই কালিৰ কালটোত হে ক্ৰিয়াটো কৰিম আৰু হে কৰিমটো কোনে কৈছে ইনটো কোনে কৈছে এটোৱে যে মোৰ মনটো গৈছে কৰিবলৈ আৰু কামটো কিহে দেখাইছে এটোৱে আৰু এই দুইটা কম্বাইন কৰি ইংলিশে কি দেখায় নিজৰ ফিউচাৰ টেন্সটো দেখায় ঠিক আছে সো this is how future tense functions in English actually there is no future tense in English but a syntactic strategy is used to show the future tense in English কারণ future tense to কিবা নাই কিবা কারণে দেখাব লাগিব like if you refer to the missing language they don't even have the past and the future tense they only have present and the next tense they have is non-present present and non-present আৰু হে non-present তে তেওঁলোকে past to দেখায় future ও দেখায় there is a syntactic strategy actually in missing there is also a phonetic strategy phonetics use কৰে আৰু syntax use কৰে এটা strategy বনাই যোনটোৰ পৰা তেওঁলোকে দেখায় যে ফিউচাৰৰ কথা হয় নে পাষ্টৰ কথা হয় তেওঁলোকৰ past tense ও নাই ঠিক আছে so it is very possible that all the languages might not have all the three types of tense কিন্তু আসামিজত আছে ঠিক আছে আসামিজত আছে so this is how the future tense of English plays
the role in the language? এনেকে future tense to use কৰা হয় with a syntactic strategy of combining a modal verb in present tense and a preterite form of the verb. Modal verb to saba present tense or ase ago eto যদিও future হৈ use hoise ই present tense or ase karon will tar past form hoy would, right? will or past form hoy would আৰু will to যদি present নহয় তেন্তে তাৰ present form to ক'ত গ'ল কাৰণ কোনো ভাৰ্বৰে present form নথকাকে থাকিব নোৱাৰে present form থাকিবই লাগিব ঠিক আছে so using a present tense with a preterite form of verb, this syntactic strategy is used by English to show the future tense. Using a modal verb in present tense with the preterite form of a verb, ঠিক আছে with the preterite form. Our preterite কি হয় next video আমি discuss কৰিম হেতু ঠিক আছে so this is all about modality in English. So I hope you have understand the concept. It is this concept and the concept of tense and aspects are a bit critical ones. So if you find any kind of problem understanding, so you can contact me. The details are given in the description. And whenever I link a video or any study material in the description area, please download it or please watch the videos because they are very much important. That is why I am linking them with the video. Okay? So stay tuned with the channel. We will meet in the next video. Thank you.